গুড মৰ্ণিং এভৰিৱান সকলোকে স্বাগতম জনাইছোঁ অন্যতম বিদ্যালয় এতিয়া ৰাতিপুৱা জিমত যাবলৈ ওলালোঁ আৰু আজি আপোনালোকৰ কোকৰাঝাৰ কৰিমগঞ্জ আৰু হাইলাকান্দি এই তিনিখন ডিষ্ট্ৰিক্টৰ একেবাৰে শেষ কৰি পেলাম মানে এই তিনিখন ডিষ্ট্ৰিক্ট পেণ্ডিং হৈ আছে আৰু এই তিনিখন ডিষ্ট্ৰিক্ট শেষ কৰাৰ পিছত অল অভাৰ অসমৰ যিখিনি ইনষ্টিটিউট আছে গভৰ্ণমেণ্ট ইনষ্টিটিউটত আপোনালোকৰ কাট অফ মাৰ্কত শেষ হৈ যাব আপোনালোকক এটা বস্তু দেখুৱাই দি আছোঁ এইটো হৈছে আমাৰ অফিচ মানে আমাৰ কলেজৰ অফিচ এইটো হৈছে চেঙা বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ চাওকচোন চাওক স্থাপন চাওক কোন তাৰিখে আৰম্ভ হৈছিল মানে কোন চনত আৰম্ভ হৈছিল 1968 চনতে আৰম্ভ হৈছিল তেতিয়াৰ পৰাই ডিএলএড প্ৰশিক্ষণ কেন্দ্ৰ চলি আছে কিন্তু আমি এতিয়াহে গম পালোঁ হয়নে কি খবৰ হে আপোনালোকৰ ভালে আছে তো কমেণ্টত জনাই দিব ভালে আছে নে নাই আজি একেবাৰে আপোনালোকৰ কাট অফ মাৰ্কৰ লাষ্টটো ভিডিঅ' আজি আমি আলোচনা কৰিম কোকৰাঝাৰ কৰিমগঞ্জ আৰু হাইলাকান্দি বিগত আমি যিবিলাক ভিডিঅ' পাব্লিছ কৰিছোঁ অল অভাৰ অসমৰ যিখিনি আছে সেইখিনি অলপকৈ আমি কাভাৰ কৰিছোঁ তাৰে মাজতে বহুতে মানে অকণমান অভিমান কৰি আছে তেওঁলোকে যে অমুক ডিষ্ট্ৰিক্টৰ কোৱা নাই অমুকৰ ডিষ্ট্ৰিক্টৰ কোৱা নাই আচলতে ভুলটো আপোনালোকৰো নহয় ভুলটো মোৰে কিজানি মানে কি হৈছে ভিডিঅ'বিলাকতো গমেই পাইছে যে বহুত দীঘল ভিডিঅ' হৈ আছে এইকেইদিন আৰু এই ভিডিঅ'বিলাকত তাৰমানে কি হৈছে কোনখন ডিষ্ট্ৰিক্ট কোনটো ভিডিঅ'ত আছে বহুতে গম পোৱা নাই তো মই আপোনালোকৰ সুবিধা হোৱাৰ কাৰণে কি কৰিম আজিকালি যে নতুনকৈ কিবা আছে যে টাইমত ক্লিক কৰিলে অমুকটো যে অমুক যিখিনি পাৰ্টিকুলাৰ কথাখিনি কোৱা আছে সেইখিনিলৈকে যি যায় এটা যে আছে আপোনালোকেও গম পাইছে দেখা পাইছে তো মই সেইখিনি টাইমিং হিচাপে ছেট কৰি থৈ দিম মানে যিবিলাক ভিডিঅ'ত আছে ধৰি লওক মই 1 মিনিটত মই তাৰমানে ভিডিঅ'টো ধৰি লওক 20 মিনিটৰ ভিডিঅ' এটা তাৰে 1 মিনিটত যদি মই 1 মিনিট পিছত যদি মই কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ যদি মই কথাখিনি কৈছোঁ এই 1 মিনিটটো ক্লিক কৰাৰ লগে লগে কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ কথাখিনি আহিব তাৰপিছত মই 1 মিনিট 5 ছেকেণ্ডৰ পিছত যদি মই ধৰি লওক মৰিগাঁও ডিষ্ট্ৰিক্টৰ কথাখিনি কৈছোঁ তাতে ক্লিক কৰিলে আপোনালোকে মৰিগাঁও ডিষ্ট্ৰিক্টৰ সেইখিনি লৈ যাব পাৰিব তো এইখিনি আপোনালোকৰ সুবিধা হোৱাকৈ মানে কৰি দিম এইখিনি ভিডিঅ'টো শেষ কৰাৰ পিছতে মই এডিটিঙত বহি যাম আৰু বেছি ভয় কৰিব লগা নাই চিন্তা কৰিব লগা নাই আপোনালোকৰ ডিষ্ট্ৰিক্টৰ গোটেইখিনি পাই যাব অকণমান সময় দিয়কহে সিফালে হাল্লা কৰি আছে কথা নাপাতো বোলে ইফালে বোলে আপোনালোকে কৈ আছে বোলে অমুক ডিষ্ট্ৰিক্টৰ বোলে কোৱা নাই ইমানকৈ কৈ আছোঁ আপোনাক ভিডিঅ' বনাবলৈ কি ক'ম মই মাজতে একদম ফাঁচি গৈছোঁ বুজি পাইছেনে চাওক যিকোনো হওক আজি কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ লৈ আহোঁ কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ প্ৰথমতে ছিট কেপাচিটিখিনি কৈ দিয়ে আপোনালোকৰ ইনষ্টিটিউট থাকিব কোকৰাঝাৰ ডিষ্ট্ৰিক্টত 3খন বাকী 200টা ছিট কেপাচিটি আছে 140টা আপোনালোকৰ থাকিব আৰ্টছ আৰু আৰ্টছ ষ্ট্ৰীমৰ কাৰণে বাকী 60টা আপোনালোকৰ ছায়েন্স ষ্ট্ৰীমৰ কাৰণে ৰিজাৰ্ভ ছেশ্যন থাকিব তো এইখিনি কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ প্ৰথমতে মই ক'বলৈ ওলাইছোঁ ছায়েন্স ষ্ট্ৰীমৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ ইউআৰ কেটেগৰীত যোৱাবাৰ কাট অফ মাৰ্ক গৈছিলে 56 তো এইবাৰো আপোনালোকৰ 50 এবভে পাব লাগিব বুজি পাইছে যোৱাবাৰ যদি 56 গৈছে এইবাৰো আপোনালোকে সেইখিনি মানে ভাবি থ'ব 50 আপ পালে এটা চান্স এটা আছে OBC আৰু MOBC যোৱাবাৰ কাট অফ মাৰ্ক গৈছিলে 48.75 এইবাৰো 45 প্লাছ পাব লাগিব আপোনালোকে 45 প্লাছ পালে কিবা এটা আশা আছে মানে কাট অফ মাৰ্ক আপোনালোকৰ হয় 1-2 কমিব নহয় 1-2 বাঢ়িব কমা মই মোৰ হিচাপত কমাৰ চান্স নাই যেন পাওঁ হয় 1 বা 2 কমিব পাৰে ক'ৰবাত নহয় ক'ৰবাত ডিষ্ট্ৰিক্টত কিন্তু আপোনালোকে এটা আইডিয়া কৰক যে এইবাৰ কেণ্ডিডেট আগৰ তুলনাত কিমান আছে হয়নে নহয় তো নাই বুলিও এইবাৰ লাখৰ ঘৰত চুইছে তো লাখৰ ঘৰত যদি চুইছে তাতে 20-25 হাজাৰতো এক্সামটো ভালেই হৈছে বাকী কাৰোবাৰ বেয়া হোৱাটো সেইটো বেলেগ কথা বাকী 20-25 হাজাৰতো মানুহৰ ভাল হৈছে তো সেইখিনিৰ মাজতে কম্পিটিশ্যনখিনি চলিব কথাটো বুজি পাইছেনে এইখিনি একো চিন্তা কৰিব লগা নাই চান্স আছে স্পট এডমিশ্যন আছে প্ৰাইভেট আছে কিবা আছে মই বাকী আলোচনা কৰিম এইখিনি মাত্ৰ মোক শেষ কৰিবলৈ দিয়ক এইখিনি ডিষ্ট্ৰিক্টখিনি শেষ কৰাৰ পিছত মই আপোনালোকৰ যিখিনি আছে কিনকে এডমিশ্যন ল'ব লাগে স্পট এডমিশ্যনত প্ৰাইভেট এডমিশ্যন কেনেকৈ ল'ব পাৰিম বেলেগ ডিষ্ট্ৰিক্টত গৈ কেনেকৈ ল'ব পাৰিম গোটেইখিনি ভিডিঅ' বনাই দিম আপোনালোকে চিন্তা কৰিব নালাগে বুজি পাইছেনে মাত্ৰ অকণমান সময় দিয়ক OBCৰ কথাখিনি ক'লোঁ ST হিল এৰিয়া যোৱাবাৰ কাট অফ মাৰ্ক নাছিলে মানে যোৱাবাৰ সেই কেণ্ডিডেটে নাছিলে ST হিল এৰিয়াত ST প্লেন এৰিয়াত যোৱাবাৰ কাট অফ মাৰ্ক আছিলে 47.75 যোৱাবাৰ কাট অফ মাৰ্ক
যিহেতু আপোনালোকে জানে যে কোকৰাঝাৰ ডিষ্ট্ৰিক্টখন এটা বড়ো জনগোষ্ঠী থকা এখন ঠাই বা অঞ্চল। এই অঞ্চলটোত অকণমান ট্ৰাইবেল মানুহ বহুত আছে, ট্ৰাইবেল মানুহ বহুত আছে। তো 47.75 আপোনালোকৰ যোৱাবাৰ কাট অফ মাৰ্ক গৈছিলে, এইবাৰো বতৰ অলপমান বদলিছে, তো তাৰে প্ৰভাৱ আহিছে আৰু। ST প্লেন এৰিয়াত যোৱাবাৰ 47.75 পৰিছিল, এইবাৰো 45+ পালে আপোনালোকে চান্স আছে। SC কাষ্টৰ যোৱাবাৰ কাট অফ মাৰ্ক আছিলে 41 আছিল যোৱাবাৰ কাট অফ মাৰ্ক SC কাষ্টৰ। তো এইবাৰ আপোনালোকৰ অকণমান SC কাষ্টৰ বিলাক কমিব লাগে, যিহেতু কোকৰাঝাৰ ডিষ্ট্ৰিক্টত ইমানখিনি SC কেণ্ডিডেট নাই। তো 37+ পালে এটা চান্স আছে আপোনালোকৰ। PWD কেণ্ডিডেটসকলৰ যোৱাবাৰ কাট অফ মাৰ্ক আছিলে 31, তো এইবাৰতো ডেফিনেটলি কমি যাব। এইবাৰ আপোনালোকে 20 পালে এটা থাকি যাব আপোনালোকৰ। আৰ্টছ বাকী ছায়েন্সৰ ষ্ট্ৰীমৰ কথাখিনি ক'লোঁ, বাকী আৰ্টছ ষ্ট্ৰীমৰ কথা লৈ আহোঁ। আৰ্টছ ষ্ট্ৰীমত আনৰিজাৰ্ভ কেটেগৰী যোৱাবাৰ কাট অফ মাৰ্ক আছিলে 44, এইবাৰ 45+ পালে আপোনালোকে চিটটো পাই যাব। মানে যোৱাবাৰ যদি 44 হৈছে, এইবাৰতো 45 হ'বই। আনৰিজাৰ্ভটো আপোনালোকে সকলোৱে আবেদন কৰিব পাৰে, STৰ পৰা আবেদন কৰিব পাৰে, OBCৰ পৰা আবেদন কৰিব পাৰে। মানে মাৰ্ক যদি বেছি থাকে, OBC কেণ্ডিডেট এজনক আনৰিজাৰ্ভলৈকে শ্বিফ্ট কৰা হৈ যায়, বা ST কেণ্ডিডেটসকলেও আনৰিজাৰ্ভত আহি যাব পাৰে মাৰ্ক যদি বেছিকৈ থাকে। বুজি পাইছেনে কথাটো? সেয়ে বাকী OBC কেণ্ডিডেটসকলৰ যোৱাবাৰ কাট অফ মাৰ্ক আছিলে 39.50, এইবাৰ আপোনালোকৰ 40ৰ পৰা 45 ধৰি থওক, 40ৰ পৰা 45 ধৰি থওক। বুজি পাইছে? ST হিল এৰিয়া যোৱাবাৰ কাট অফ মাৰ্ক মানে নাছিলে একো, মানে কেণ্ডিডেটে নাই। ST প্লেন এৰিয়া যোৱাবাৰ কাট অফ মাৰ্ক আছিলে 40.25, তো এইবাৰো ডেফিনেটলি এইখিনি মানে যাব। SC কাষ্টৰ যোৱাবাৰ কাট অফ মাৰ্ক আছিলে 32, বাকী অকণমান ইফাল সিফাল হ'ব পাৰে, আশে পাশে থাকিব। 32 যদি আশে পাশে থাকিব, যোৱাবাৰ যদি কাট অফ মাৰ্ক 32 আছিলে, এইবাৰো আপোনালোকৰ 30 মান ধৰি লওক, 30 মাৰ্ক যদি পায় আপোনালোকে এটা ছেফ জোন বুলি ভাবি ল'ব। PWD কেণ্ডিডেটসকলৰ যোৱাবাৰ কাট অফ মাৰ্ক আছিলে 12.25, মানে আপোনালোকে যদি এইবাৰ PWD কেণ্ডিডেটসকলৰ যদি 10 মাৰ্কো পায়, চিটটো পাক্কা আছে আপোনালোকৰ। তো এইখিনি আমি আলোচনা কৰিলোঁ কোকৰাঝাৰ ডিষ্ট্ৰিক্টত। এতিয়া আমি আলোচনা কৰিম কৰিমগঞ্জ ডিষ্ট্ৰিক্টত। চাওক, যোৱাবাৰ UR কেটেগৰীত কাট অফ মাৰ্ক আছিলে কৰিমগঞ্জত, ডাইটত আছিল 52, BTCত আছিল 49। তো এইবাৰ ডেফিনেটলি আপোনালোকৰ 50 এবভ যদি পায়, বা 50+ যদি পায় আপোনালোকে, মানে 50 মান পালেও আপোনালোকৰ হৈ যাব চিট পাক্কা আপোনালোকৰ। OBC আৰু MOBC যোৱাবাৰ কাট অফ মাৰ্ক আছিলে 36 ডাইটত, আৰু BTCত আছিলে 37.50। এইবাৰো আপোনালোকৰ 35 যদি মাৰ্ক থাকে, 35 মান যদি আপোনালোকৰ মাৰ্ক থাকে, 35ৰ পৰা ধৰি লওক মই 37 মান মাৰ্ক পালে এটা ছেফ জোন বুলি ভাবি ল'ব আপোনালোকে। ST হিল এৰিয়াৰ একেবাৰে নাছিল। ST প্লেন এৰিয়াত যোৱাবাৰ কাট অফ মাৰ্ক আছিলে 20, এইবাৰো আপোনালোকৰ সেইখিনি যাব। মানে 15 এবভ পালে আপোনালোকে 15 যদি ওপৰত পায় চান্সটো আছে। মানে কৰিমগঞ্জ ডিষ্ট্ৰিক্টটো আপোনালোকে গমেই পাইছে, যিহেতু ট্ৰাইবেল এৰিয়া নহয়। তো এইখিনি ডিষ্ট্ৰিক্টত মেক্সিমাম আপোনালোকৰ জেনেৰেল কেণ্ডিডেট থাকে, বা OBC কেণ্ডিডেট হায়েষ্ট থাকে তাতে। তো বা SC কেণ্ডিডেটো থকা আমি দেখা পাওঁ তাত এনেকুৱা, কিন্তু ST ট্ৰাইবেল মানুহবিলাক তাত কৰিমগঞ্জ ডিষ্ট্ৰিক্টত ইমান বৰ বিশেষ নাই। তো কাট অফ মাৰ্ক নিশ্চয় কমিব। SC কাষ্টলৈ আহোঁ। SC কাষ্টৰ যোৱাবাৰ কাট অফ মাৰ্ক আছিলে 42.75, এইবাৰো আপোনালোকৰ এইবাৰ 45 যদি প্লাছ পায়, বা 43ও যদি পায়, আপোনালোকৰ এটা সুবিধা আছে। PWD কেণ্ডিডেটসকলৰ একেবাৰে নাছিল, মানে কেণ্ডিডেট নাছিল। এইবাৰ অকণমান যদি হয়, কাট অফ মাৰ্ক একেবাৰে কম যাব, আপোনালোকে টেনশ্যন ল'ব নালাগে। যিকেইজনে দিয়ে সেইকেইজনে পাই যাব চাগে। EWS কেণ্ডিডেটসকলৰ যোৱাবাৰ কাট অফ মাৰ্ক আছিলে 45 ডাইটত, আৰু BTCত আছিলে 49। তো এইবাৰ সেইখিনি মানে যাব। এটা বস্তু চাই দিওঁ মোৰ ৰ'ব, কৰিমগঞ্জ ডিষ্ট্ৰিক্টৰ যোৱাবাৰ কাট অফ মাৰ্ক, যোৱাবাৰ চিট কেপাচিটি কিমান আছিল, মানে যোৱাবাৰ নহয়, চিট কেপাচিটি আপোনালোকৰ চাওক, 200টা চিট কেপাচিটি আছে। 3খন আপোনালোকৰ ইনষ্টিটিউট থাকিব, 140টা আৰ্টছ আৰু আদাৰ্ছ
ষ্ট্ৰীমৰ কাৰণে ৰিজাৰ্ভেশ্যন থাকিব, বাকী 60টা আপোনালোকৰ ছায়েন্স ষ্ট্ৰীমৰ কাৰণে ৰিজাৰ্ভেশ্যন থাকিব। তো এইখিনি আছিল কৰিমগঞ্জ ডিষ্ট্ৰিক্টৰ। তো আলোচনা কৰিলোঁ কৰিমগঞ্জ ডিষ্ট্ৰিক্টৰ ছায়েন্স ষ্ট্ৰীমৰ কথা। বাকী আৰ্টছ আৰু আৰ্টছ ষ্ট্ৰীমৰ কথা লৈ আহোঁ। যোৱাবাৰ কাট অফ মাৰ্ক আছিলে 40 আছিল ডাইটৰ আৰু 46 আছিল আপোনালোকৰ সেইহৰ আছিল BTCত আছিল। এইবাৰ 45+ পালে আপোনালোকৰ সুবিধা এটা আছে। OBC আৰু MOBCৰ যোৱাবাৰ ডাইটত আছিল কাট অফ মাৰ্ক 30 আৰু BTCত আছিলে 31। তো এই 30ৰ পৰা 35 মান ভাবি থৈ দিব, এইখিনি মাৰ্কৰ পালে এজন কেণ্ডিডেটে আৰামত ছিট পাই যাব। ST হিল এৰিয়াত যোৱাবাৰ কাট অফ মাৰ্ক আছিলে 29.75। তো এইখিনি মানে যাব 25ৰ এবভ পালে পাই যাব এইবাৰ। ST প্লেন এৰিয়া একেবাৰে নাছিল কেণ্ডিডেট, মানে হিল এৰিয়া আছিল, প্লেন এৰিয়াত নাছিল। SC কাষ্টৰ যোৱাবাৰ কাট অফ মাৰ্ক আছিলে 35.50 আৰু এইটো ডাইটৰ মতে, আৰু BTCত কাট অফ মাৰ্ক আছিল 37.50। এইখিনি আছিল। তো এইবাৰো এইখিনি মানে যাব। PWD কেণ্ডিডেটসকলৰ যোৱাবাৰ কাট অফ মাৰ্ক আছিলে 13.75। তো এইবাৰ ডেফিনেটলি কমিব আপোনালোকৰ কাট অফ মাৰ্ক। EWS কেণ্ডিডেটসকলৰ যোৱাবাৰ কাট অফ মাৰ্ক আছিলে 36.50 আৰু BTC কেণ্ডিডেট আছিল, BTCত মানে কাট অফ মাৰ্ক আছিল আপোনালোকৰ 43.75। এইখিনি আছিল EWSৰ। এইবাৰ 35ৰ পৰা 42 মান মাৰ্ক পালে আপোনালোকৰ সুবিধা এটা আছে। হাইলাকান্দি ডিষ্ট্ৰিক্টলৈ আহোঁ। হাইলাকান্দি ডিষ্ট্ৰিক্টৰ আপোনালোকৰ যোৱাবাৰ কাট অফ মাৰ্ক আছিলে, আচ্ছা এক মিনিট, হাইলাকান্দি ডিষ্ট্ৰিক্টৰ আপোনালোকৰ ছিট কেপাচিটিখিনি কৈ আছোঁ। আচ্ছা 150টা ছিট কেপাচিটি আছে। ইনষ্টিটিউট থাকিব 3খন, 105টা আৰু আৰ্টছ ষ্ট্ৰীমৰ কাৰণে ৰিজাৰ্ভেশ্যন থাকিব, বাকী 15টা আপোনালোকৰ ছায়েন্স ষ্ট্ৰীমৰ কাৰণে ৰিজাৰ্ভেশ্যন থাকিব। তো 15জন যিহেতু কি হয় ছায়েন্স ষ্ট্ৰীমৰ কাৰণে ৰিজাৰ্ভেশ্যন থাকিব, এইখিনিৰ অকণমান কম্পিটিশ্যন হ'ব। চাওক ইউআৰ কেণ্ডিডেটত যোৱাবাৰ গৈছিল কাট অফ মাৰ্ক 55.75, এইবাৰ 50+ ধৰি যাওক, 50+ পাবই লাগিব আপোনালোকে, তেতিয়াহে ছিটটো পাব। কাৰণ 15টা ছিট কেপাচিটি আছে, 15টাৰ মাজত কিমান কম্পিটিশ্যন হ'ব, আপোনালোকৰ ডিষ্ট্ৰিক্টত কিমানে আবেদন কৰিছে, হয় নে নহয়। OBC আৰু MOBC যোৱাবাৰ কাট অফ মাৰ্ক আছিলে 44। ST হিল এৰিয়াত যোৱাবাৰ কাট অফ মাৰ্ক আছিলে 13.25। তো নিশ্চয় এইবাৰ অকণমান কমিব, অকণমান কমিব, কমিলে কিমান আমাৰ 20 এবভ নাযায়, মানে 11ৰ পৰা 20ৰ ভিতৰত যদি পায় ছিটটো পাই যাব পাক্কা। ST প্লেন এৰিয়াত একেবাৰে কেণ্ডিডেট নাছিল। SCৰ কাষ্টত যোৱাবাৰ কাট অফ মাৰ্ক আছিলে 52.25, এইবাৰ 50+ আপোনালোকে পালে এটা সুবিধা আছে আপোনালোকৰ কাৰণে। PWD কেণ্ডিডেটসকলৰ যোৱাবাৰ কাট অফ মাৰ্ক আছিলে 13.25, এইবাৰ নিশ্চয় কমিব। EWS কেণ্ডিডেটসকলৰ যোৱাবাৰ কাট অফ মাৰ্ক আছিলে 55, এইবাৰ 55+ পাব আপোনালোকে, যদি পায় এটা আশা আছে, কাৰণ যাব। কাৰণ জেনেৰেল কেণ্ডিডেট আপোনালোকৰ হাইলাকান্দি ডিষ্ট্ৰিক্টত বহুত আছে। তো জেনেৰেলৰ পৰা বহুতেই EWS চাৰ্টিফিকেটো বনায়, বুজি পাইছেনে। এইখিনি য'ত ইউআৰ কেটেগৰীত যদি আনৰিজাৰ্ভ কেটেগৰীত যদি হায়েষ্ট যায় আপোনালোকৰ কাট অফ মাৰ্ক, তাত EWS কেণ্ডিডেটসকলৰো যাব। কথাটো হৈছে সেইটো। মই এইকেইদিন যিখিনি ৰিচাৰ্চ কৰিলোঁ, মই এটাই বস্তু দেখা পাইছোঁ, যদি আনৰিজাৰ্ভ কেটেগৰীত যদি হায়েষ্ট মাৰ্ক গৈছে EWS কেণ্ডিডেটসকলৰো যাব। এইখিনি আমি আৰ্টছ ষ্ট্ৰীম ছায়েন্স ষ্ট্ৰীমৰ কথাখিনি আলোচনা কৰিলোঁ হাইলাকান্দি ডিষ্ট্ৰিক্টৰ। এতিয়া আমি আলোচনা কৰিম আৰ্টছ আৰু আৰ্টছ ষ্ট্ৰীমত। যোৱাবাৰ কাট অফ মাৰ্ক গৈছিলে ইউআৰ কেটেগৰীত যোৱাবাৰ 49.50, এইবাৰ 50+ পাব লাগিব। OBC আৰু MOBC যোৱাবাৰ কাট অফ মাৰ্ক গৈছিলে 38, এইবাৰ 35+ যদি পায় আশা আছে আপোনালোকৰ। ST হিল এৰিয়া যোৱাবাৰ কাট অফ মাৰ্ক আছিলে 42.30, তো এইবাৰো আপোনালোকৰ 40ৰ এবভ পাব লাগিব, 40ৰ এবভ। এইখিনি পালে আপোনালোকৰ সুবিধা হ'ব। PWD ST প্লেন এৰিয়াত যোৱাবাৰ কাট অফ মাৰ্ক একেবাৰে নাছিলে, মানে কেণ্ডিডেট নাছিলে। SC কাষ্টত যোৱাবাৰ কাট অফ মাৰ্ক আছিল 39.50, এইবাৰ 40+ আপোনালোকে যদি পায়, 40ৰ পৰা 43 ধৰি লওক, 40ৰ পৰা 43 এইখিনি মাৰ্ক পালে এজন কেণ্ডিডেট আৰামত ছিট পাই যাব। PWD কেণ্ডিডেট যোৱাবাৰৰ কাট অফ মাৰ্ক আছিলে 20.25,
20.50 মানে 20.5 মান পালে পাব এইবাৰতো ডেফিনেটলি কমিব 15 মান পালেও একজন কেণ্ডিডেট চিট পাই যাব তো EWC কেণ্ডিডেটসকলৰ জবৰ কাটমাৰ আছিলে 40.50 আশে পাশে যাব চিন্তা ল'ব নালাগে আপোনালোকৰ তো এইখিনি আছিল ভিডিঅ' কোকৰাঝাৰ ডিষ্ট্ৰিক্ট কৰিমগঞ্জ ডিষ্ট্ৰিক্ট হাইলাকান্দি ডিষ্ট্ৰিক্ট মই ভিডিঅ'ত গোটেইখিনি ডিষ্ট্ৰিক্ট কভাৰ কৰিছোঁ কোম্পানী যিমানখন আছে আমাৰ গভৰ্ণমেণ্ট ইনষ্টিটিউট তো গোটেইখিনি আমি কভাৰ কৰিছোঁ যিখিনি প্ৰাইভেট ইনষ্টিটিউটৰ কথাখিনি মই পৰৱৰ্তী ভিডিঅ'ত ক'ম বাৰু মানে কাট অফ মাৰ্ক নকওঁ আৰু তেওঁলোকৰ কথা ক'ম কি কোনখন ডিষ্ট্ৰিক্টত কিমান প্ৰাইভেট ইনষ্টিটিউট আছে সেইখিনি পৰহিৰ পৰা চাগে আহিব এডমিশ্যন প্ৰচেছৰ বিষয়ে পৰহিৰ পৰা ভিডিঅ' মই আনি দিম আপোনালোকক তো এইখিনি আছিল আজি ভিডিঅ'টো আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভিডিঅ'টো চাই ভাল পালে এটা কমেণ্ট কৰি জনাই দিব আৰু বাকী যিটো মই কৈছোঁ কথাখিনি যে এটা একুৰেট টাইম হিচাপত আপোনালোকৰ ডিষ্ট্ৰিক্টখনৰ মেনশ্যন কৰি দিম মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত এইখিনি ভিডিঅ'টো কমপ্লিট আপোনালোকে পোৱাৰ পিছত সেইখিনিও আহি যাব য'ত কি আপোনালোকে একো টাইমখিনি নষ্ট নকৰাকৈ নিজৰ টাইমখিনি নষ্ট নকৰাকৈ ডাইৰেক্ট আপোনালোকৰ ডিষ্ট্ৰিক্টত ক্লিক কৰি বস্তুখিনি চাব পাৰিব বুজি পাইছেনে তো এইখিনি বস্তুখিনি মোৰ মাথাতে নাছিল যে এইটো কৰিব লাগে এইটো কৰিব পাৰি কিন্তু আজি সন্ধিয়াহে মই মনত পৰিছে যে এইটো কৰিব পাৰিছোঁ তো সেইকাৰণে ভাবিলোঁ যে এইখিনি এডিট কৰি দিয়াটো মোৰো এটা দায়িত্ব আৰু আপোনালোকেতো বিচাৰে ক'তনো পাব ইমান দীঘল ভিডিঅ' আহি আছে হয়নে নহয় তো একো নাই বাৰু ধন্যবাদ